কিন্তু তাৰ মনে কিছু আছে অভিলাষ চিৰকালে যোগীজন কৰৈ যুগ বলে তবু ইন্দ্ৰি মন লয়া তত কালে চলে যেবে মুত বুদ্ধি কৰি কৰিলা চয় তেবে তাৰ মন বৈশ্য আপুনি হুয় মন নিয়ম কৰি লইলে যেন তাৰ দুখ কওঁ তাক শুনা ধনঞ্জয় বিষয়ক মন বুদ্ধি সংগ কৰয় সংগ হন্তে তাত পাছে কাম উপজয় কামত অসহ্য বাঢ়ে মদ বাঢ়ে আতি পৰে নহহিয়া শ্ৰীক কৰৈ ঘাট প্ৰতি ইয়নো অন্যে প্ৰতিঘাতে বঢ়ায় বিৰোধ বিৰোধত হতে উপজয় মহাক্ৰোধ ক্ৰোধত থাকিয়া হনু হেও লাগলয় কাৰ্যে কাৰ্যে ভাল মন্দ হবে পাখৰয় শাস্ত্ৰ গুৰু মুখে উপদেশ পাইল যত সন্মুখত হন্তে তাৰ স্মৃতি হৈ যহত যেবে স্মৃতি হত ভইলে নাহি চেতন অচেতন বুদ্ধি হত হৈ মৰা যেন অৰ্জুনে বোলন্ত কৃষ্ণ দেৱ কৃপাময় বিষয়ত নাথাকিলে দেহ নৰবয় যদি বিষয়ত থাকি ইন্দ্ৰি বৈতাৰ বৈৰী আৰু স্থিত পজ্ঞ হইবি বেককে নকৰি কৃষ্ণে বোলে মনে আত্মা নেৰে সৰ্বদায় এ বিষয়ক ভুঞ্জে কাম ৰাগ দেখনায় কৃষ্ণ এই মতে প্ৰসাদক লভে অনন্তৰ এ দুখ গুচি বন্ধ মুক্ত হুৱে জগতৰ বিষয়ত ইন্দ্ৰি যাৰ ফুৰে চেষ্টাচাৰে সেয়ে পুৰুষ জানা অমুক্ত সংসাৰে এ নাহি প্ৰজ্ঞা মুক্তৰ বুদ্ধি নাহি ভাল তাৰ জ্ঞান সমাধি না হিকে একো কাল মনক ইন্দ্ৰিয় গণ দেখা কেনে কৰে পুৰুষৰ তত্ত্ব জ্ঞান তত কালে হৰে সকল ইন্দ্ৰিয় পুনু নাহি যাৰ তাৰ নৰকৰ সখী নাহি পাৰ পাৰ ঘৃত কুম্ভক সমানাৰী পুৰুষাগ্নি জ্বলে ই ৰহস্য আলাপে নষ্ট কৰে ততকালে সুবেশ পুৰুষ দেখি নাৰী মোহ যায় যদি পুত্ৰ ভাই হুৱে তথাপি বাঞ্ছয় একে মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ যেন নাতি নিৰবিহা বুঢ়ী কৰৈ ৰংগ যেন সমুদ্ৰত নাও মহাবায়ুক পাইল তাৰ যেন নৌকাৰ কাণ্ডাৰী মাতোৱাল কটু উঠে কটু বুৰে কটু ফুৰায় অজিত ইন্দ্ৰিয় যাৰ হেহি নয় অজিত ইন্দ্ৰিয় যাৰ বিষয়ত বুদ্ধি আচু কহ কামিনী কামিৰো নাহি সিদ্ধি কৃষ্ণ 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 হেননি অখন্তুখ কৰন্ত
পাৰে কোন কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰী বৈশ্য আপুনি হুয় প্ৰিয়জনে বোলন্ত যিটো থাকে নিদ্ৰা যাই আছো কবিষয় তাদ অভিলাষো নাই যত ইন্দ্ৰী বিষয়ত শুৱে উপৰাতি কেবে কেনে কৃষ্ণ সিজ নৰহয়ে গতি শ্ৰীকৃষ্ণে বোলন্ত ইন্দ্ৰে থাকে নিদ্ৰা যায় ইয়াসু কবি ক্ষয়ত তাৰ অভিলাষ নাই যদি পুৰুষৰ নাই এ নিদ্ৰাৰ ব্যাপাৰ বিষয় যোগীৰত ভিন্ন যে প্ৰকাৰ লোকৰ যে খানি জীৱা যোগী ৰাত্ৰি মানে লোকৰ ৰাতি কপোনো জিন্দিবা বুলি জানে দিবা বুলি কৰ্মযোগী জাগয় সাক্ষাৎ বিষয়ক এৰি যোগী ৰময় আত্মাত অন্ধকাৰে বোলে যোগী লোকৰ যি দিবাত সৰ্বধ কৰ্ম এৰি যোগী নিদ্ৰা কৰে তাত কৃষ্ণ আজি যাব থাকিব হয় 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 কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ বাপ দুজনাই আজি অনুষ্ঠান ভাগত আহি কৃষ্ণ প্ৰভু আমাৰ সেৱকী বাপজনা আগতে সমস্তই আশীৰ্বাদ দিলে আমাকো বাপজনাই আজি সংগ দি উদ্ধাৰ কৰিলে দেই কৃষ্ণ 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 ভগৱান কৃষ্ণৰ অমৃত তত্ত্ব শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰ কৃষ্ণ 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 ও হৰি ও ৰাম কৃষ্ণ কৃষ্ণ হয় লগ পাম নিশ্চয় গীতাৰ দ্বিতীয় অধ্যায় সাংখ্যযোগ এই আনন্দময় কথাৰ ভাগ ভগৱান কৃষ্ণৰ প্ৰাণসখা অৰ্জুনক দিছে কিয় দিছে অৰ্জুন হ'ল ভগৱান কৃষ্ণৰ ভক্তিৰ তত্ত্বৰূপ অন্তৰংগ ঈশ্বৰীয় এক গভীৰ অনুৰাগ যি জীৱৰ ভগৱান কৃষ্ণৰ ভক্তিৰ প্ৰতি গভীৰ অনুৰাগ থাকে এই অনুৰাগ তত্ত্বটোৰ নাম হ'ল অৰ্জুন অৰ্থাৎ ভগৱান কৃষ্ণৰ চৰণত ভগৱান কৃষ্ণৰ নাম গুণ যশত ভগতৰ সংগত ভগৱান কৃষ্ণৰ অকণমান কথা শ্ৰৱণ কীৰ্তনৰ আমাৰ যিটো অনুৰাগ এই অনুৰাগটোৱেই হ'ল কি অৰ্জুন এইটো কাৰণে অনুৰাগীসকলক যিসকলৰ মন প্ৰাণ কৃষ্ণ কথাত আছে সেইসকলৰ নিমিত্তে এই গীতা শাস্ত্ৰ এইটো কাৰণে গীতা কৈছে কোনে সঞ্জয় কাক কৈছে অন্ধ ধৃতৰাষ্ট্ৰ অন্ধ ধৃতৰাষ্ট্ৰই এইটো কাৰণে গীতা ভাগ শুনিবলৈ পালে যে তেওঁ মন্ত্ৰীজন সঞ্জয়
সঞ্জয় মানে শুদ্ধ মন, সঞ্জয় মানে আত্মসংগম, সঞ্জয় মানে জীৱনৰ পবিত্ৰতাখিনি যাৰ লগত গুৰুৰ কৃপাত আছে। সেইটো কাৰণে জীৱনৰ পবিত্ৰতা স্বৰূপ, শুদ্ধতা স্বৰূপ, জীৱনৰ আত্মসংযম স্বৰূপ সঞ্জয়ে অন্ধ ধৃতৰাষ্ট্ৰক কৈ আছে। অন্ধ কি? আমাৰ এই দেহটো, এই দেহটো অন্ধ। কিহত অন্ধ? সংসাৰত অন্ধ, মোহত অন্ধ, কামত অন্ধ, ক্ৰোধত অন্ধ, অজ্ঞান আৰু অবিদ্যাত অন্ধ। এই অজ্ঞান, অবিদ্যা, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰত সদায় অন্ধ হৈ থকা এই ধৃতৰাষ্ট্ৰৰূপী দেহটোক মনৰ শুদ্ধতা আৰু পবিত্ৰতাই যদি কেনেবাকৈ ঈশ্বৰ কৃষ্ণৰ এই গীতাৰূপী ঈশ্বৰ তত্ত্বৰ জ্ঞান যদি দিব পাৰে, তেতিয়া কি হ'ব? অন্ধতাটো হ'ব, ভগৱান কৃষ্ণৰ কৃপাৰ প্ৰসাদ লাভ কৰিব। এক প্ৰতীক ৰূপতহে আমাক শাস্ত্ৰভাগত ধৃতৰাষ্ট্ৰ, গান্ধাৰী, সঞ্জয় এই চৰিত্ৰবিলাক আমাক আনি দেখুৱাইছে। সেই বিষয়ৰ পন্থ জানা যিগোট প্ৰবৃত্তি, এ যোগী নচলয় বুলি অন্ধকাৰৰ ৰাত্ৰি, এ নিবৃত্তি পথকে যোগী দিবা কৰি বোলে, এ মুক্ত হৈয়া সংসাৰত সেই পথে চলে। অকণমান আগৰ পৰা পাঠ কৰিলে বস্তুকেইটা আমাৰ উত্তৰটো ওলাব। এ যদি পুৰুষৰ নাই অনিদ্ৰাৰ ব্যাপাৰ, বিষয়ী যোগীৰ তপ ভিন্ন যে প্ৰকাৰ, লোকৰ যিখানি দিবা যোগী ৰাতি মানে, এ লোকৰ ৰাতি কপনো দিবা বুলি জানে, এ দিবা বুলি কৰ্মযোগী জাগয় শাখা, বিষয়ক এৰি যোগী ৰময় আত্মা, অন্ধকাৰ বোলে যোগী লোকৰ দিবা, এই সৰ্বকৰ্ম এৰি যোগী নিন্দা কৰে তাক, নিবৃত্তি পথকে যোগী দিবা কৰি বোলে, হে মুক্ত হৈয়া সংসাৰত সেই পথে চলে। বিষয়ৰ পন্থ জানা যিগোট প্ৰবৃত্তি, যোগী নচলয় বুলি অন্ধকাৰৰ ৰাতি, যেন ফেঁচা দিবা ভৈলে নেদেখে নাকৈ, ৰাতি ভৈলে গতি কৰি ভ্ৰমে ভক্ষ চাই, এ পাৰ্থে বোলে যোগী যদি বিষয়ত নাই, কেম নেথাকয় চলে কেন মতে খাই, এ কৃষ্ণে বলে কত জল নোখোজে সাগৰে, এ তভু নদ নদী জলে আপুনি সি ভৰে, সেই মতে যোগীৰ যে পূৰ্ব কৰ্ম ফলে, আপুনি মিলয় আশী যত্ন নকৰিলে, এ যোগী বোলা যোগী যদি বিষয়ক যায়, এ আউৰ বম সমাধি ক পাইলা কোন ঠাই, এই সৰ্বজল ভৰি সিন্ধু নভাঙে কাষৰ, এ বিষয়ৰ ভোগে যোগী সেই পতন্তৰ। ইমান জটিল, অৰ্জুনক ইমান ধুনীয়াকৈ বুজাইছে কৃষ্ণই যে সেই মোৰ সখা অৰ্জুন, এজন বিষয়ী লোক আৰু এজন নিব্বানস্থিত মুনি, যিজনক যোগী বুলি কোৱা হৈছে, এজন সাধন সিদ্ধ যোগী। এই দুজনৰ মাজৰ এটা মই তোমাক সাধাৰণ পাৰ্থক্য দেখাওঁ। বুলি কি পাৰ্থক্য? যোগীজনে যিটোক দিন বুলি জ্ঞান কৰে, সংসাৰীজনে যিটোক দিন বুলি জ্ঞান কৰে, মুনিজনে সেইটোক ৰাতি বুলি ভাবে। আৰু সংসাৰীজনে যিটোক ৰাতি বুলি জ্ঞান কৰে, মুনিজনে সেইটোক দিন বুলি ভাবে। অৰ্জুনৰ লাগিল খেলিমেলি যে প্ৰভু এতিয়া মই কিহত কৰিম? মইতো সংসাৰী,
মোৰ কাৰণে দিনটো দিন ৰাতিটো ৰাতি এতিয়া মই দিন মোৰ কাৰণে যিটো দিন এই যোগীজনৰ কাৰণে মুনিজনৰ কাৰণে সেইটো ৰাতি মই এতিয়া কি বুজিম তেতিয়া অৰ্জুনক কৃষ্ণই কৈছে তোমাক এই জীৱনটোত বৰ্তি থাকিবৰ কাৰণে ইষ্ট মিত্ৰ কুটুম্ব এইসকলক লাগিব তুমি এই জীৱনটোত বৰ্তি থাকিবৰ কাৰণে তোমাৰ আপোন পৰ ভেদভাৱ লাগিব যে মোৰ এওঁ আপোন মোৰ এওঁ পৰ মই এওঁলোকৰ কাৰণে কিবা এটা কৰিব লাগিব নকৰিলে নহ'ব এওঁলোকৰ কাৰণে মই একো নকৰিলেও হ'ব তোমাৰ তেনেকুৱা এটা ভাৱ অৰ্জুন আছে নহয় বোলে হয় এই ভাৱবিলাক তোমাৰ কাৰণে দিন স্বৰূপ হয়নে আৰু যোগীজনৰ কাৰণে কি জানা যোগীজনৰ কাৰণে এইবিলাক ৰাতি স্বৰূপ বোলে কি মোৰ কাৰণে এই জগতত কোনো আপোন নাই কোনো পৰ নাই মোৰ কাৰণে কি মোৰ কাৰণে সকলো সমান সকলো জীৱই ঈশ্বৰৰ অংশ আত্মা এই সকলোৰে কল্যাণ কৰিব পৰাটোৱে মোৰ ধৰ্ম ইয়াত মই আপোন পৰ ভেদভাৱ যদি আনো এয়া মোৰ অজ্ঞান আৰু অবিদ্যা সেইটো কাৰণে কৃষ্ণই কৈছে তুমি যিটোক দিন বুলি ভাবিলা যোগীয়ে সেইটোক ৰাতি বুলি মানিলে আৰু যোগীয়ে যিটোক ৰাতি বুলি মানিলে বোলে কি ৰাতি বুলি মানিলে যে ঈশ্বৰে মোক এই দেহটো দিছে ভোগৰ কাৰণে দিয়া নাই মুনিজনে যিটো ভাবে ঈশ্বৰে মোক জীৱনটো দিছে কিহৰ কাৰণে দিছে জগতৰ কল্যাণৰ কাৰণে ঈশ্বৰে মোক এই জীৱনটো দিছে কিহৰ কাৰণে ঈশ্বৰক একান্তভাৱে উপাসনা কৰিবৰ কাৰণে গতিকে তোমাক তুমি জীৱন দিছে বুলি ভাবিছা ভোগৰ কাৰণে তোমাক জীৱন দিছে বুলি ভাবিছা তুমি বিলাসৰ কাৰণে আনন্দৰ কাৰণে তোমাক জীৱন দিছে বুলি ভাবিছা তুমি নিজৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে কিন্তু মুনিজনে সেইটো ভবা নাই মুনিজনে কি ভাবিছে এই জীৱনটো যদিও মোৰ খন্তেকীয়া এই জীৱনটোতেই জগতৰ হিত কুশল মংগল আৰু কল্যাণ সাধন কৰি ঈশ্বৰ আৰু মই এক হৈ যাব লাগিব মইতো ঈশ্বৰৰ পৰা আঁতৰ হৈ আহিলোঁ জীৱ হোৱাৰ কাৰণে কিন্তু মই ঈশ্বৰক ভজি ঈশ্বৰক চিন্তা কৰি ঈশ্বৰৰ ভক্তিৰ পথটোত মই আগবাঢ়ি মই আৰু ভগৱান এক হৈ যাব লাগিব অৰ্জুনে আকৌ সুধিছে এইটো কেনেকৈ সম্ভৱ এজন মনুষ্যৰ যদি লোভ মোহ কাম ক্ৰোধ বাসনা একোৱেই নাথাকে তেওঁ জীয়াই থকাৰ অৰ্থ কি হয়নে বাৰু তেতিয়া অৰ্জুনক কৃষ্ণই এটা বৰ ধুনীয়া তুলনা দি দিলে হেৰা অৰ্জুন এই যিমান যত নদী আছে এই নদীবিলাকতো গৈ গৈ সাগৰতেই পৰিছে বোলে হয় সমুদ্ৰই কোনোবাই দিনা কোনোবা নদীক কৈছে নেকি যে মোক নপৰিবি মোৰ প্ৰয়োজন নাই বুলি মোক কৈছে নেকি সাগৰে হয়নে সাগৰে কোনোদিন নকয় কোনো নদীক নদীৰ লক্ষ্য কি নদীৰ লক্ষ্য হ'ল কি সমুদ্ৰ সমুদ্ৰ মানেই হলো মই সকলোৰে লক্ষ্য প্ৰাপ্তিৰ স্থানেই হলো মই আৰু মুঠ যদি আহি মোৰ ভাৱাপন্ন হৈ মুঠ যদি পৰে তেতিয়াহ'লে তাতকৈ আৰু ডাঙৰ আনন্দ একো নাই গীতাৰ সাংখ্যযোগ নিজক জনা নিজক বুজা আৰু ঈশ্বৰৰ লগত একাত্ম হোৱাৰ এটা সুযোগ হে ৰাম সৰ্বজল ভৰে সিন্ধু নভাঙে কাষৰ বিষয়ৰ ভোগে যোগী সেই পতন্তৰ যদি ভোগ কৰে ভোগে নোহেয়া শকতি সৰ্বঠায়ে চলে চিত্ৰ বমে দিয়া মতি যে হন জলত খোনতে বৰশী লগাই ব্ৰহ্মহন্তে মন কোৱা নয়সে হিতাই এই ঈশ্বৰ ভজনে যত মোহ অহংকাৰ এই সকলে গুচিল সুখে তৰয় সংসাৰ বিষয়ৰ বৰশী বাই এই বৰশীত যেতিয়া বহুত দিন বাই থকা পাছতো তাত একো মাছ নালাগিব একো নাপাব তেতিয়া কি হ'ব মোহ ভংগ হ'ব সেইটো কাৰণে সেই অৰ্জুন বিষময় বিষয়ক যোগীজনে কি কৰে মিছা বুলি ভাবে এই বিষময় বিষয়ৰ পৰা যোগীজন সদায় মুক্ত হ'ব বিচাৰে কিন্তু কোনো যোগীয়ে সাধনা নোহোৱাকৈ কেতিয়াও মুক্ত হ'ব নোৱাৰে সেইটো কাৰণে যোগীজনে কি কৰে হৃদয়ত একান্ত চিত্তে মোক উপাসনা কৰে যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত অৰ্থাৎ ভগৱন্ত কৃষ্ণৰ কথাৰ অমৃত আৰু যোগীজনৰ হৃদয়ত কৃষ্ণৰ অমৃত এই দুইটা একে অমৃত
ৰাম আচুক বিস্তৰ কাল মৰণ সময়ে এই নিষ্ঠা কৰিখন মাতে গতি পাৱে চতুৰ্বগ সিদ্ধি হোৱে চৰণ দিয়াই কুলি কালে ইয়াত পৰে ধৰ্ম নাই জাক দুক পাইলা পোষে পুত ভাজা ভাই যেন পানী খালে লোক হোৱে কথাই জলপান কৰি পাছে দহো দিশে যায় শূন্য যে মণ্ডল থাকে কোনো জন নাই পৰ পুতে পৰ জীৱে আনে বিহা কৰি অস্নেহ বন্ধু হোৱে গৃহে অন্ধকূপে পৰি সেই পুত্ৰ ভাদ্ৰা পোষে নানা কৰি দিন কতি পয়ে পাছে সিউজা মৰি যতদয়া স্নেহ মানে সমস্তে গুচয় হব বুলি তাংকখন মাত্ৰ নৰাখয় হেন পুত্ৰ ভাজাতে বিশ্বাস কৰা কেনে নাহি আন গতি দাতা জানা কৃষ্ণ বিনে অহৰ্নিশে যিটো ফুৰে হৰি নাম গায় তাহাৰ উপমা মাই মই দিব কোন ঠাই কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ পদখাৰ ৰাম কৃষ্ণ বোলা যত্নে গোচক সংসাৰ হৰিনাম ৰাম ৰাম দ্বিতীয় অধ্যায় সমাপ্ত। এতিয়া সামৰিম আৰু তাকে কৈছো মানে পদৰ সামৰণি হ'ল অকণমান ব্যাখ্যা কৰি আপোনালোকৰ সেৱকী সমস্ত আহক এতিয়া সামৰি দিম নহয় নহয় সকলো সেৱকী একত্ৰে আহক ভগৱান কৃষ্ণৰ চৰণ পাবলৈ যিদৰে জটিল ভগৱান কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো সিমানেই জটিল। যিটো দিন আমাৰ কাৰণে ভগৱান কৃষ্ণৰ পৰম কৃপাময় হয়, যিটো দিনত আমাৰ আগৰ জন্মৰ সঞ্চিত পুণ্যৰ আশীৰ্বাদৰ কিবা এটা প্ৰভাৱ পৰা যায়, যিটো দিনত আমি নৰ শৰীৰধাৰী হৈ জন্ম লোৱাৰ যিটো আচল আনন্দ আছিলে সেই আনন্দটো আমি অনুভৱ কৰাৰ ভগৱানৰ কৃপা লাভ হয়। সেই দিনটোতে ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱা যায়। সেই দিনটোৱে আটাইতকৈ আমাৰ কাৰণে মংগলময় আৰু আটাইতকৈ শুভ দিন। গতিকে আজিৰ নিচিনা এটা পুণ্য দিন আমাক ভগৱানে যে দিছে এইটোৱে আমাৰ জীৱনৰ আটাইতকৈ বেছি সৌভাগ্য।
সেহি সেদিনত ভাই দুৰ্দিন বলিয়া মানি মেঘাচ্ছন্ন নহয় দুৰ্দিন হে কৃষ্ণ কথা অমিতৰ হাইম কৱালা পৰশ যিটো দিন হুৱয়বি হীন যিটো দিন হুৱয়বিহীন মাধৱ মহাপুৰুষে আমাক ঘোষা শাস্ত্ৰত ঘোষা জোকাৰ যোগেদি আমাক সচেতন কৰি দিছে, সাৱধান কৰি দিছে আৰু আমাক ঈশ্বৰৰ পুণ্যৰ ভাগ ল'বলৈ আমাক তেওঁ উপদেশো দিছে যে আমি ধন ধান ঐশ্বৰ্য বিভূতি সম্পদ সমৃদ্ধি পালে সেই দিনটোকে ভাল বুলি ভাবি লওঁ, হয়নে? জীৱৰ কাৰণে সেইটো ভাল দিন নহ'ব পাৰে। ধনে যিমান সুখ আনে তাতকৈ লগত 10 গুণ দুখ আনে। অকণমান গাত চিকুট মাৰি চালে গম পাব। যেতিয়া ধন ধান ঐশ্বৰ্য একো নাথাকে তেতিয়া লগ সং সকলো থাকে। যেতিয়া ধন ধান ঐশ্বৰ্য সকলো আহি যাব তেতিয়া সকলো আঁতৰিবলৈ লয়, হয়নে বাৰু? বন্ধু বান্ধৱ ইষ্ট মিত্ৰ ধন সম্পত্তি হোৱাৰ লগে লগে সকলো আঁতৰিবলৈ আৰম্ভ কৰি দিয়ে। কাৰণটো কি? আপোনাক বেয়া পাই আঁতৰিছে নে ধনক বেয়া পাই আঁতৰিছে? আমি বুজিব লাগিব। আমাৰ ধন হোৱাটোৰ কাৰণে তেওঁ হিংসা কৰি আমাৰ পৰা আঁতৰিলে না আমাক বেয়া পাই আঁতৰিলে? হয়নে বাৰু? ধন হ'লে যদি ধনৰ লগত অহংকাৰ হয়, ধন হ'লে যদি আমাৰ ঈশ্বৰৰ প্ৰতি প্ৰীতি হয়, তেতিয়া আমাক প্ৰথমতে আমাৰ আত্মীয় স্বজনবিলাকে এৰি দিব আৰু তাৰ পাছত কোনে এৰা দিব? ঈশ্বৰেও এৰি দিব। পাণ্ডৱৰ নাতি পৰীক্ষিতক ভগৱানে কি কৰিলে? গৰ্ভত সোমাই আংগুষ্ঠ প্ৰমাণ ৰূপত দেখা দি দিলে। এইটো বিষ্ণু দৰ্শন গৰ্ভত থাকোঁতেই হৈ গ'ল। পৰীক্ষিতৰ বিষ্ণু দৰ্শন মাতৃ গৰ্ভত থাকোঁতেই হ'ল। উত্তৰা কিবা কৃষ্ণ কিবা জন্ম হোৱাৰ পাছত ঋষিসকলে যেতিয়া নামকৰণ কৰিছে, বোলে এওঁৰ নাম হ'ব বিষ্ণুৰাজ, এওঁ 2জন অৰ্জুনৰ সমান শক্তিশালী হ'ব, এওঁ পুৰন্দৰৰ দৰে হ'ব, ইন্দ্ৰৰ দৰে হ'ব, অতি প্ৰতাপী ৰজা হ'ব, এওঁ ধৰ্মৰ ভংগ হোৱা পথ জোৰা লগাই দিব, এওঁ কলিকো নিগ্ৰহ কৰিব, হয়নে? এওঁ 3টা অষ্টমেধ যজ্ঞ কৰিব। সেইখিনিতো গোটেইখিনি হ'ল, কিন্তু এটা কথা নক'লে, ঋষিয়ে সাধনা বলত যিমানখিনি দেখে সেইখিনি কৈ দিলে, কিন্তু কৃষ্ণ হ'ল যোগেশ্বৰ, তেওঁ যিখিনি কৰি আছে সেইখিনি কোনেও জানিব নোৱাৰে। ঋষিৰ সাধনায়ো তেওঁৰ তত্ত্বক ভেদ কৰিবগৈ নোৱাৰে। কৃষ্ণ যোগেশ্বৰ পৰমাত্মা। পৰীক্ষিতক ধৰ্মৰ পথেৰে, সত্যৰ পথেৰে, ভক্তিৰ পথেৰে আগুৱাই নি আছে। পৰীক্ষিত অত্যন্ত আত্মামুখী হৈ গৈ আছে। পৰীক্ষিতৰ মনত এদিন এটা দুৰ্বুদ্ধি সোমোৱাই দিলে কৃষ্ণই। তোৰ ককাৰহঁতে মোক ইমান ভক্তি কৰে, তয়ো ভক্তি কৰ, কিন্তু ধন সম্পদে তোক চলনা কৰিব পাৰে নে নোৱাৰে এবাৰ পৰীক্ষা এটা কৰি চাওঁ। এতিয়া পৰীক্ষিত মানে যি জীৱনত পৰীক্ষা দিবলৈ আহিছে, এই জীৱনত পৰীক্ষা দিবলৈ অহা জীৱবিলাকেই হ'ল পৰীক্ষিত, হয়নে? এই জীৱনৰূপী ঈশ্বৰ তত্ত্বময় জীৱনত ঈশ্বৰ কৃষ্ণৰ লগত একত্ৰ হৈ গীতা শ্ৰৱণ কৰিবৰ কাৰণে যি আহিছে
সেইজন হ'ল অৰ্জুন। পৰীক্ষিতে এদিন মন গ'ল কি কৰিবলৈ, বোলে ৰাজভঁৰালটোতনো কিমান ধন সম্পত্তি আছে বা চেক কৰ, চৰ জমিন তদন্ত এটা চলাই চাওঁ, আমাৰ ৰাজভঁৰালত কিমান ঐশ্বৰ্য বিভূতি আছে। এতিয়া ভঁৰালৰ দুৱৰীজনক মাতি আনি ক'লে যে ইয়াৰ চাবিকেইটা খোলা, মই আজি সোমাই চাম। তথাপিতো দুৱৰীজনে কৈছে আপুনিতো কোনোদিন ৰাজভঁৰালত কি আছে চোৱা নাই, আজিনো কিয় চাবৰ ইচ্ছা কৰিছে। পাণ্ডৱৰ বংশৰ ৰজাই কোনোদিন ৰাজভঁৰালত কি সম্পত্তি আছে চোৱা নাই, ধৰ্মৰাজ যুধিষ্ঠিৰো চোৱা নাছিলে, আপুনিও চোৱা নাই আজিলৈকে। কিন্তু সেই ৰাজন, কিয় আপুনি আপোনাৰ ভঁৰালত কি আছে কিয় চাবলৈ বিচাৰিছে? মানে বাৰু হৰি হততে স্মৰা প্ৰজা সমস্ত ধৰ্ম শেষে ৰাজা হৰি মৰণে সিজয় অন্য কি হে নপাহৰি বাহা কদাচিত এ শুনা কথা ইটো বিপৰীত এ হৰি পাহৰিলে সি যে পা অনিৰন্তৰ এ হৰি পাহৰিলে সি যে পা অনিৰন্তৰ। হৰিৰ ঐশ্বৰ্যৰ ভাল কেইটা? 8টা। 8টা ঐশ্বৰ্যৰ ভঁৰাল হৰিয়ে কোনোবা দিনা সোমাই চাইছে নেকি? নেচাই। ভগৱন্তই কোনোদিন তেওঁ ঐশ্বৰ্যৰ ভঁৰালকেইটাত সোমাই চোৱা নাই। কিয় সোমাই চোৱা নাই? ঐশ্বৰ্যৰ ভঁৰালত তেওঁ ৰখীয়া বহুৱাই থৈছে কুবেৰক। হৰিৰ ঐশ্বৰ্যৰ ভঁৰালৰ ৰখীয়া হ'ল কুবেৰ, হয়নে? আৰু তেওঁৰ পাৰ্থিৱ ধন সম্পত্তিৰ ঐশ্বৰ্যৰ ভঁৰালৰ ৰখীয়া কোন জানে? কলি। অপাৰ্থিৱ ঈশ্বৰ তত্ত্বময় ঐশ্বৰ্যৰ ভঁৰালটোৰ ৰখীয়া হ'ল কুবেৰ। কুবেৰ কি? কুবেৰ এজন দিগপাল। কোনটো দিশত আছে? উত্তৰ দিশত আছে। উত্তৰ দিশটো কি দিশ? উত্তৰ দিশটো সাধনাৰ দিশ। সাধনাৰ দিশত দিগপাল ৰূপত ঐশ্বৰ্যৰ ৰক্ষক ৰূপত তেওঁ কুবেৰক বহুৱাই দিছে। আৰু পাৰ্থিৱ ধন সোণ বিষয়ৰ বস্তু এইবিলাকৰ তেওঁ যিটো ভঁৰাল আছে, এই ভঁৰালটো ক'ত আছে? পশ্চিম দিশত আছে। সেইটো কাৰণে তেওঁ পশ্চিম দিশতো এজন দিগপাল বহুৱাই থৈছে। এই পশ্চিম দিশত বহুৱাই থোৱা দিগপালজনৰ নামটো কি? বৰুণ। পশ্চিম দিশত বৰুণক বোলে কি? সূৰ্য পূবত উদয় হয় আৰু পশ্চিমত অস্ত যায়, হয়নে? আৰু জলৰ বৈশিষ্ট্য কি? জলৰ বৈশিষ্ট্য সি সদায় ওপৰৰ পৰা তললৈ নামি আহে, হয়নে বাৰু? সেইটো কাৰণে পশ্চিম প্ৰান্ত বোলে কি? তাত ডুব যায়। ডুব যোৱাৰ অৰ্থ মৃত্যু নহয়, কিন্তু
সমস্ত উৎপত্তিখিনি আহি তাতে লীনো যায়। সেইটো কাৰণে দক্ষিণত কি? দক্ষিণত দিছে সমুদ্ৰ। বস্তুখিনি ভালকৈ বুজিব লাগিব দেই। সাংখ্য যুগ মানে ঈশ্বৰ তত্ত্ব। উত্তৰ দিশত তেওঁ জিগপাল বহুৱাই থৈছে কুবেৰক, বোলে কি মই তোমাক ৰখীয়া পাতিছোঁ, কাকো ফুটকণ এটাও নিদিবা। দক্ষিণ দিশত ৰখীয়া পাতি থৈছে চমক মৃত্যুপতিক, বোলে কি যিমান পাপী আছে চবকে শাস্তি দিবলৈ ইয়াতে আনিবা। লক্ষ্মী মাতাই স্তুতি কৰি উপাসনা কৰি স্থান লৈ ল'লে, বোলে ক'ত? বোলে তোমাৰ চৰণ দুখন মই সদায় চুই থাকিম। হয়নে বাৰু? মই তোমাৰ চৰণ দুখন চুই থাকিম, তোমাৰ চৰণ সেৱা কৰি থাকিম, মই তোমাৰ চৰণ বন্দনা কৰি থাকিম। বোলে কি তুমি মোক ঐশ্বৰ্যৰ নানি বনাই দিছা, ধন সম্পদ ঐশ্বৰ্য বিভূতিৰ তুমি মোক তোমাৰ ভাৰ্যা কৰি থৈছা। গতিকে ইমানখিনি তুমি মোক কৰি থৈছা, গতিকে মই আৰু তোমাৰ চৰণৰ বাহিৰে বেলেগ একো নিবিচাৰোঁ। সেইটো কাৰণে ৰজাৰ ৰাজভঁৰালত ৰখীয়া পাতি থৈছে ভগৱান কৃষ্ণই। কাক? কলিক পাতি থৈছে। যিদিনাখনে ৰজাই ৰাজভঁৰালত কিমান সম্পত্তি আছে বুলি চাবলৈ আহিব, সেইদিনাখনে মোক পাহৰিব। হয়নে? মোক পাহৰাৰ দিনটোতেই সেই কলি তুমি পৰীক্ষিতৰ মন মগজুত সোমাই যাবা। এই কথা যি জানিব কোনো ভকতে সেইটো কাম কেতিয়াও নকৰে। এইটো আমাক জ্ঞান দিবৰ কাৰণে কৈছে এইটো কথা। হয়নে? কিমান ধন আছে, কিমান সম্পত্তি আছে, কিমান ঐশ্বৰ্য আছে, কিমান বিভূতি আছে, হয়নে? এইবিলাক যদি বৰকে চেক কৰি কৰি থাকে, আমাৰ মন মগজুটো কলি সোমাই যাব। আধা পোৱা চাউলৰ অন্নহে এবাৰত আজিকালি ল'ব পাৰে, এপোৱা চাউলৰ অন্ন ল'ব নোৱাৰে। হয়নে? চেনি খাব নোৱাৰে, নিমখ বেছি খাবই নোৱাৰে, আলু খাবই নোৱাৰে, বজাৰৰ শাক চব্জি খাবই নোৱাৰে। হয়নে নহয় বাৰু? ৰ'ব, খাদ্যৰ পৰিমাণটোও কমি গ'লনে বাৰু? গ'ল। হয়নে নহয়? এতিয়া মানুহক থাকিবলৈ ওখ ঘৰ লগা হ'ল, মানুহক ফুৰিবলৈ দামী গাড়ী লগা হ'ল। দামী গাড়ী মানে দুৰ্ঘটনাগ্ৰস্ত, ওখ ঘৰ মানে এইটো অহংকাৰ। হয়নে নহয়? ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। ঘৰ যিমান ওখ, দুৰ্নীতিৰ পাহাৰবোৰ কিমান ওখ। আমি কোৱা কথা নহয় দেই, সমাজে দেখি আছে। হয়নে নহয়? ওখ ওখ অট্টালিকাবিলাক বুকুৰ তেজ পানী কৰি গাৰ ঘাম পেলাই কেইজনে বনাব পাৰিছে? হয়নে? এইবিলাক চব আনক শোষণ কৰি কৰি নিৰ্মাণ কৰা। হয়নে নহয়? সেইটো কাৰণে সাধু সন্তজন ক'ত থাকিবলৈ ল'লে? বোলে ঘৰেই নালাগে, গছৰ তলত থাকিম, মুকলি আকাশৰ তলত থাকিম। হয়নে বাৰু? এই বস্তুবিলাকক আমি এতিয়া অনুভৱ কৰিবৰ সময় হৈছে। এইবিলাকক যদি আমি ৰিয়েলাইজ কৰিব নোৱাৰোঁ, গীতা ভাগত শুনি একো লাভ নহ'ব। হয়নে বাৰু? পুত্ৰ কন্যাক তুলি তালি ডাঙৰ দীঘল কৰাৰ পাছত পিতৃ বয়স হৈ পৰি গৈছে, আধা ঘণ্টা সময় পৰিয়ে আছে, উঠাবলৈ কোনো নাই। অতিথি এজনে গৈ উঠাই দিছেগৈ। আমি এইটো বাস্তৱ সত্য কথা কৈছোঁ, আজি কেইদিনমানৰ আগৰ কথা। হয়নে? পুতেকে ইঞ্জিনিয়াৰ কৰি আমেৰিকাত থাকে। দুজন মানুহ দিছে থাকিবলৈ, দৰমহালিও দিছে, কিন্তু পূজা বন্ধ তেওঁলোকৰ ঘৰ আছে, ঘৰলৈ গ'ল। হয়নে নহয়? হাজিৰা কৰি খোৱা ল'ৰাজনে নিজৰ দেউতাকক সেইটো অৱস্থাত এৰি ক'বলৈ যাবনে? নোখোৱাকৈ থাকিব, দেউতাকক এৰি ক'লৈকো নাযায়। হয়নে? এফালে ধন ধানৰ জড়তা, এফালে দৰিদ্ৰতাৰ আনন্দ। চাই লওক। সেইটো কাৰণে গীতা যোগশাস্ত্ৰ বোলে কি, যি ধনী মানি সুখী বুলি যিটো দেখে, গীতাই কৈছে আচল ভকতজনে সেইটো দুখে দেখে। ৰাত্ৰি মানি ৰহে মুনি বুলি কৈছে। আচল ভকতজনে সেইটো দুখ আছে বুলি দেখে। হয়নে? য'ত ঈশ্বৰৰ ভক্তি আছে, ঈশ্বৰ সুখৰ আনন্দ আছে,
য'ত প্ৰাপ্তিৰ কোনো কামনাৰ কোনো বাসনাৰ কোনো দুৰ্গন্ধ নাই, তাতে আচল আনন্দ আছে। পৰীক্ষিতে দুৱাৰখন খুলি ভিতৰলৈ যেতিয়া সোমাই গ'ল, চকু চাট মাৰি ধৰিলে। ককাকহঁতে দিগ্বিজয়ী ৰজা হৈ গোটেই জগতখনৰ পৰা যিমান ধন সোণ ঐশ্বৰ্য ৰত্ন ঘটি পিটি আনিছে চব সজাই সজাই থৈ দিয়া আছে। পৰীক্ষিতে হিচাপ নিকাচ কৰি ৰজাই এটা কথাই বুজি পালে যে মোৰ 7 পুৰুষে ইয়াৰ সম্পত্তি খাই শেষ কৰিব নোৱাৰে। কিমান পুৰুষে খাই শেষ কৰিব নোৱাৰিব? 7 পুৰুষেও খাই শেষ কৰিব নোৱাৰিব। পৰীক্ষিত জীৱন পৰীক্ষা দিবলৈ অহা জীৱ, ঈশ্বৰৰ অংশ জীৱ, গৰ্ভতে বিষ্ণু দৰ্শন পাইছে। সেইদিনাখন আকৌ পৰীক্ষিতৰ তাতকৈ দুৰন্ত বাসনা এটা জাগিলে। এটা বাকচত জৰাসন্ধক বধ কৰি ভীমে লৈ অহা মুকুটটো ভৰাই থৈছে। কপকপীয়া কৰি দুৱাৰ বন্ধ কৰি তাক বন্দী কৰি ৰখা হৈছে। ধৰ্মৰাজে সেইটো বাকচ নুখুলিলে, কোনোদিন খোলাৰ প্ৰয়োজন বোধ নকৰিলেও পৰীক্ষিতে সোমাই গৈ এই বাকচটোত কি আছে সেইটোও খুলি চাই দিলে। দেখিলে তেওঁ পিন্ধাটোতকৈও 3 গুণ ডাঙৰ সোণৰ মুকুট এইটো। হা, আৰে ককাই মোক এই সৰুটো কিয় পিন্ধাইছিলে, আজি ডাঙৰটোকে পিন্ধো। গতিকে মুকুটৰ ওজন বাঢ়ি গ'ল, সোণৰ পৰিমাণ বাঢ়ি গ'ল। এই মুকুটটো দেখোন বেচিলেও মই গোটেই জীৱনটো খাব পাৰিম, হয়নে বাৰু? নেলাগে, আজি ৰাজ্য শাসন নকৰোঁ, নেলাগে আজি একো ঈশ্বৰীয় কৰ্মও নকৰোঁ। বোলে কি ধন সোণ ঐশ্বৰ্য বিভূতি যেতিয়া চব আছে, আজি অকণমান ভোগ বিলাস আৰু আনন্দ কৰোঁ। আনন্দৰ বাহ্যিকতাৰ প্ৰকাশ হ'ল মৃগয়া। অৰ্জুন পৰীক্ষিত কলৈ যাবলৈ মন গ'ল? মৃগয়া কৰিবলৈ যাবলৈ মন গ'ল। সদায় কৃষ্ণৰ চৰণ চিন্তা কৰি, ককাকহঁতে গঢ়ি দিয়া ধৰ্ম ৰাজ্যত সদায় ধৰ্ম বৰ্তি থাকক বুলি চিন্তা কৰি যিজন পৰীক্ষিতে ঈশ্বৰ কৃষ্ণক চিন্তা কৰি ৰাজ্য শাসন কৰিছিলে, সেইজন পৰীক্ষিতৰ মূৰত যেতিয়াই জৰাসন্ধৰ মুকুটে ঠাই পালে, হৃদয় জড় হৈ গ'ল। হৃদয়খন কি হৈ গ'ল? পাষাণ হৈ গ'ল। জৰাসন্ধৰ মুকুটত 2টা বস্তু আছে, এটা হ'ল জড়তা, অন্যটো হ'ল অজ্ঞান। পিন্ধি দিয়াৰ লগে লগে হৃদয় জড় হৈ গ'ল আৰু স্মৃতি কি হৈ গ'ল? অজ্ঞানেৰে সৈতে ভৰি পৰিল। গোটেই দিনটো মৃগকে খেদি ফুৰিলে, এটা মৃগও মাৰিব নোৱাৰিলে, তেতিয়াও চেতনা নাহিল মই কি কৰি আছো। এটা সময়ত পিয়াহত আতুৰ হ'ল। ৰজাৰো ইমান পিয়াহ লাগেনে? তেতিয়াও তেওঁ বুজি পোৱা নাই নে? হয়নে? পিয়াহটো গুচি যায়, তৃষ্ণাটো দূৰ নহয়। আপোনালোকে শুনিছেনে নাই? 100 কোটি টকা তেওঁৰ লগত পোৱাৰ পাছতো আকৌ তেওঁ দুৰ্নীতি কৰি পেলাই ধন ঘটি আছে। শুনিছেনে বাতৰি কাকতবিলাকত, পেপাৰ নিউজবিলাকত? হয়নে? কোটি কোটি টকা থকাৰ পাছতো আকৌ দুৰ্নীতি কৰি তেওঁ ধৰা পৰি আকৌ জেলত গৈ ভাত খাই আছে। শুনিছেনে নাই? পিয়াহ দূৰ হয়, তৃষ্ণা একোৱে দূৰ কৰিব নোৱাৰে। এই তৃষ্ণাটো হ'ল মৃগ তৃষ্ণা, এই তৃষ্ণাটো হ'ল ভ্ৰম। আমি যাতে সম্পদৰ পাছত ভ্ৰমিত হৈ দৌৰি নপৰোঁ। ভাগৱত শাস্ত্ৰ আমাক কি শিক্ষাও দিছে। পৰীক্ষিত নিপদৰি যোগেদি দিছে। এটা কি হ'ল? পৰীক্ষিতে গৈ পানী বিচাৰি বিচাৰি ক'ত পালেগে? সমীক ঋষিৰ আশ্ৰম পালেগে। বৈষ্ণৱ ৰজা নহয় জানো? ঈশ্বৰে সাধকৰ ওচৰলৈ নিলে। কিয় সাধকৰ ওচৰলৈ নিছে? কিজনী সাধনা কৰি থকাজনক দেখিলে এওঁ মায়াৰ পৰা মুক্ত হয়, হয়নে নহয়? পিয়াহ লাগিলে পিয়াহ দূৰ হ'ব, তৃষ্ণা একোৱে দূৰ কৰিব নোৱাৰে, যিহেতু তেওঁ মৃগ তৃষ্ণাত আছে। ঋষিজনক কটু বাক্য প্ৰয়োগ কৰিলে। ইমান বেছিকে গালি পাৰিবলৈ ল'লে, বাক্যৰ পৰা সৃষ্টি হ'ল এটা মৰা সাপ। এই মৰা সাপটো পৰীক্ষিতৰ ব্ৰহ্ম বাক্যত সৃষ্টি হোৱা। কেনেকৈ সৃষ্টি হৈছিলে মৰা সাপডাল বুজাই দিছোঁ।
ধন বেছি হ'লত আগতে সদায় একেলগে থকাজন লগত ওচৰত গৈছিলে তোমাৰ ভালনে বুলি সুধিবলৈ ভেকাহি দি ক'লে তোক কোনে মাতিছিলে হয়নে এই ইজনৰ অন্তৰত যে হাতটো হৈ গ'ল আঘাত হৈ গ'ল তাৰ পৰা অভিশাপ উৎপত্তি হৈ গ'ল এইটো মৰা সাপ বাস্তৱ দৃষ্টিয়ে কথাখিনি আমি চাব লাগিব আৰু কেইজনমান গ'ল সেইকেইজনত কি হ'ল চিনি নোপোৱা ভাও ধৰিলে কাৰণ ধন সম্পত্তি বেছি হৈ গ'ল ন আপোনালোকেতো বাতৰিবিলাক শুনিয়ে আছে বৰ্তমান সময়ৰ বাতৰিবিলাকতো পায়ে আছে হয়নে নহয় অচিনাকি কৰি পেলাই নিজে অচিনাকি হৈ গৈছেগৈ হয়নে নিজক ইমান ডাঙৰ সজাবলৈ গৈ নিজে যে চোৰ ডকাইত তাৰ প্ৰমাণে দিছে আমি নিজে এইবিলাক এতিয়া পোৱা নাই জানো সময় অনুসৰি সেইটো কাৰণে পৰীক্ষিতক এজন সন্তৰ ওচৰলৈ লৈ গৈছিলে ভগৱানে পৰীক্ষিতৰ মূৰত যে কলিৰ মুকুট আছে জৰাসন্ধৰ মুকুট আছে হৃদয় জৰা হ'ল স্মৃতিত অজ্ঞান আহিলে শেষত কি কৰিলে আটাইতকৈ ডাঙৰ পাপটো কৰি দিলে ক্ষুদ্ৰ ঋষিজনৰ গলত মৰা সাপডাল মেৰিয়াই দিলে এই মৰা সাপটো পাপৰ প্ৰতীক এই মৰা সাপটো মৃত্যুৰ প্ৰতীক ঋষিৰ গলত শুদ্ধ গলত যেতিয়া উপবিত্ৰ মৰা সাপ মেৰিয়ালে শৃংগী মুনি খং উঠি গ'ল শৃংগী মুনি কৌশিক ঋষিৰ শিষ্য আছিলে কৌশিকে তেওঁক মৃত্যুৰ অভিশাপ কেনেকৈ দিব লাগে শিকাই থোৱা আছিলে জীৱনৰ মুখ্য সাধনৰ তত্ত্ব তেওঁক দান কৰি আছিলে এতিয়া শৃংগী মুনিয়ে কি কৰিলে মৃত্যুৰ অভিশাপৰ কাৰণে কৌশিকৰ জল হাতত ল'লে কৌশিক ঋষি এজন সাধনময় ঋষি আছিলে এই ঋষিৰ তেওঁ শিষ্য আছিলে আৰু সেইটো কাৰণে সেই জল লৈ কি কৰিলে ব্ৰহ্ম সাপ দি দিলে যি মূৰ্খই মোৰ পিতৃৰ শুদ্ধ গলত অপবিত্ৰ মৰা সাপ মেৰিয়াইছে ই পৃথিৱীত 7 দিনতকৈ বেছি জীয়াই থাকিলে গোটেই পৃথিৱীখন পাপময় হৈ যাব এনেকুৱা পাপী কোনো জীয়াই থাকিব নালাগে সেইটো কাৰণে ইয়াৰ 7 দিনতে মৃত্যু হয় আমি সকলো 7 দিনীয়া হৈ থাকিলোঁ সপ্তাহৰ বাৰ 7টাই 8 নম্বৰ বাৰটো কোনেও আজিলৈকে ৰচনা কৰিব পৰা নাই ঋষিয়ে সাপ পৰীক্ষিতক দিছিলে আমাৰ সকলোৰে গাত লাগি গ'ল হয়নে গতিকে এই পৰীক্ষিত ৰূপী জীৱবিলাক যদি জীৱন পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হয় পৰীক্ষিতে ত্যাগ কৰিলে ৰাজ মুকুট পৰীক্ষিতে ত্যাগ কৰিলে ৰাজ আভৰণ পৰীক্ষিতে ত্যাগ কৰিলে ৰাজ সিংহাসন আৰু পৰীক্ষিতে ত্যাগ কৰিলে আত্মীয় স্বজন কুটুম্ব পৰিয়াল সকলো এই সকলোবিলাক ত্যাগ কৰি পৰীক্ষিত যাত্ৰা কৰিলে গংগাৰ পাৰলৈ আমাকো বুজালে ৰাজ মুকুট মানে ৰাজসিক চিন্তাবিলাক ভোগবিলাক ৰাজ আভৰণ মানে কেৱল ভোগবিলাকৰ কাৰণেই আমাৰ এই আভৰণটোক আমি পিন্ধি থকা দেহাটোক পৰিধান কৰি থকা ৰাজ সিংহাসন মানে ভোগবিলাকৰ সিংহাসনত বহিবলৈ বিচৰাটো হয়নে বাৰু এইবিলাক ভ্ৰমিত বস্তু আৰু আত্মীয় স্বজন মানে কি আমাৰ ইষ্ট মিত্ৰবিলাক কোনো সঁচা নহয় চবেই এৰিব কোনো আমাৰ লগত নাথাকে কেৱল ঈশ্বৰ থাকিব সৎসংগ থাকিব হয়নে আমাৰ শুদ্ধ জীৱনৰ যিখিনি আমাৰ পুণ্যময় কৰ্ম এই কৰ্মখিনি চিন থাকিব গংগাৰ পাৰত পৰীক্ষিত গৈ কুহবন পাৰি বহি ল'লে যিজনে ইমান পাপ কৰে হে হৰি তেওঁক তুমি ভস্ম কৰি দিয়া এই পৰীক্ষিত আৰু 7 দিনতকৈ বেছি জীয়াই থাকিব নালাগে যি দুটা হাতেৰে ঋষিৰ গলত মৰা সাপ মেৰিয়াইছিলে এই হাত দুটা তুমি জড় কৰি দিয়া যি দুখন চৰণেৰে গৈ ঋষিৰ আশ্ৰমত তেনে পাপ কৰিছিলে এই চৰণ দুখন তুমি জড় কৰি দিয়া আৰু যিটো মগজুৰে চিন্তা কৰি এই ঋষিৰ গলত মই মৰা সাপ মেৰিয়াইছিলোঁ এই স্মৃতিক তুমি বিভ্ৰম কৰি দিয়া পৰীক্ষিতৰ আত্ম অনুশোচনা আহি গ'ল এটাইতকৈ ডাঙৰ প্ৰায়শ্চিত্তটোৱেই হ'ল আত্ম অনুশোচনা হয়নে যদি আমি পাপ কৰি অনুশোচনা কৰিব পাৰোঁ আমি যদি অধৰ্ম অন্যায় কৰি আমি অনুশোচনা কৰি সেইবিলাকৰ পৰা নিজক যদি আঁতৰ কৰি নিব পাৰোঁ এই তত্ত্বটোৰ নাম হ'ল গংগাৰ পাৰ গংগা জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ ত্ৰিবেণী সংগম য'ত ঈশ্বৰৰ জ্ঞান আছে
য'ত ভক্তিৰ পন্থা আছে, য'ত গুৰুৰ চৰণ আছে, এই সমস্ত তত্ত্ব একেলগে য'ত আছে সেয়াই হ'ল গংগাৰ পাৰ। গংগাৰ পাৰ মানে গোবিন্দৰ চৰণ। এই গোবিন্দৰ চৰণ ৰূপী গংগাৰ পাৰ মানে আমাৰ এই জীৱনটো। এই জীৱনো গংগা। বোলে কি গংগা? অমৃতময় ঈশ্বৰে আমাক পালন কৰি আছে। এই জীৱন গংগাক নিব লাগিব কলৈ? ভক্তিৰ গংগালে। ভক্তিৰ গংগাত ভগৱন্ত কৃষ্ণৰ পৰমাত্মাৰ পৰম তত্ত্বৰ উপলব্ধিৰে সৈতে আমাৰ জীৱনৰ কায় বাক্য আৰু মন এই বস্তুবিলাকক আমি পবিত্ৰ কৰিবলৈ অনুশীলন কৰিব লাগিব। গীতাৰ দ্বিতীয় অধ্যায় হ'ল সাংখ্যযোগ। নিজক নিজে জনা, নিজক নিজে বুজা, আমাৰ কৰণীয় কৰ্তব্য কি আমি সেইখিনি কৰিবলৈ অনুশীলন কৰা, এয়াই হ'ল গীতা শাস্ত্ৰৰ আমাৰ প্ৰতি উপদেশ। সাংখ্য যুগৰ সাংখ্য তত্ত্বই কৈছে যে এটি কুৰ্মই তাৰ পঞ্চ ইন্দ্ৰিয় তাৰ সদায় দেহৰ ফালে টানি সি সদায় সংযমী হৈ থাকে। সংকোচে কশ্যপে যেন নিজ অংগ সমূহক ইন্দ্ৰিয়ক স্থিত পজ্ঞে বিষয়ৰ পৰা ললে। আৰু কি বুলি সাৱধান মানি দিছে অৰ্জুনক? লোভতে উদ্ভৱে মোহ, মোহত স্মৃতি বিভ্ৰম, স্মৃতি ভ্ৰমে বুদ্ধি নাশ, তাতে সে আত্মনাশন। অৰ্জুনক কি বুলি কৈছে কৃষ্ণই? চৌকে দোকে সমা কিতা লাভা লাভ জয়া জয়। অৰ্থাৎ সুখ আৰু দুখ, লাভ আৰু লোকচান এইবিলাকত সমত্ব ভাৱ কৰিবলৈ অভ্যাস কৰা। সাংখ্য যুগত ভগৱন্ত কৃষ্ণৰ আনন্দময় ৰহস্য তত্ত্বময় উপদেশ। তুমি আত্মাৰূপ, তোমাৰ লগত ঈশ্বৰে সুখ দিয়া নাই, দুখ দিয়া নাই, অজ্ঞান অবিদ্যা দুখ যন্ত্ৰণা কষ্ট তোমাক একো দিয়া নাই। তোমাক ঈশ্বৰে কৃপা কৰি এটা দেহ দিছে, এই দেহটোৱেই হ'ল ঈশ্বৰৰ মন্দিৰ। এই মন্দিৰটো যেতিয়া তুমি পাইছা, মন্দিৰৰ দেৱতা হৃদয়ৰ কৃষ্ণক তুমি হৃদয়ত উপাসনা কৰা। কায় বাক্য মন সমস্তখিনি তেওঁক অৰ্পণ কৰি তেওঁ চৰণ পদ্মৰ অমৃতময় ভকতিৰ সুগন্ধি অকণমান ল'বলৈ তুমি তোমাৰ এই জীৱনত যত্ন কৰা। সাংখ্য যুগত ভগৱান কৃষ্ণক অৰ্জুনে প্ৰশ্ন কৰিছে, তুমি মোক ইন্দ্ৰিয় সংযমৰ কথা ক'লা, তুমি মোক নিৰ্বাণস্থিত মুনিজনৰ কথা ক'লা, কিন্তু মোৰ এই দুদান্ত মই ইন্দ্ৰিয় কেইটাক, যিকেইটাই মোৰ অধীন হ'বলৈ নিবিচাৰে, মই এইকেইটাক মই কেনেকৈ সংযম কৰিম? অৰ্জুনে প্ৰশ্ন কৰিছে। যে কৃষ্ণই হাঁহি হাঁহি উত্তৰ দিছে, হে অৰ্জুন, নিৰ্বাণস্থিত মুনিজনে এই ইন্দ্ৰিয়বিলাকক সংযম কৰে। কেনেকৈ জানা? এটা কুৰ্মই যিদৰে তাৰ পদকেইটা আৰু তাৰ ডিঙিৰ মুখখন ভিতৰৰ ফালে ধৰি ৰাখে, তুমিও তোমাৰ ইন্দ্ৰিয়কেইটাক ময়ৰূপী আত্মাৰ ফালে লৈ আহিবা। পঞ্চ ইন্দ্ৰিয়ক তুমি ঈশ্বৰ সেৱাত নিয়োগ কৰিবা। তোমাৰ মন ইন্দ্ৰিয়, অন্তৰ ইন্দ্ৰিয়ক মুখ চিন্তা কৰা আৰু ভাৱনাত তুমি লগাই দিবা। মানে এদিন কৰিলে নহ'ব হে অৰ্জুন, অভ্যাসতে ইন্দ্ৰিয় বয়স হয় স্বভাৱত। তুমি অভ্যাস কৰোঁতে কৰোঁতে এদিন তোমাৰ স্বভাৱ হৈ যাব। এই স্বভাৱ তোমাৰ এদিন চৰিত্ৰলৈ ৰূপান্তৰ হ'ব। সেইটো কাৰণে কুৰ্মই তাৰ পদকেইটা যিদৰে তাৰ গাৰ ফালে সদায় টানি থাকে, তুমিও তোমাৰ বাহ্যিকমুখী ইন্দ্ৰিয়বিলাকক সদায় আত্মাৰ ফালে, কৃষ্ণৰ ফালে ধাৱমান কৰাই ৰাখিবা। ভগৱান কৃষ্ণই মধ্যম বান্ধৱ অৰ্জুনক গীতাৰ দ্বিতীয় অধ্যায়তেই শোক, মোহ, ৰাগ, দেশ সমস্তবিলাকৰ পৰা মুক্ত কৰি দিলে। এটা জীৱই যেতিয়া শোক, মায়া, মোহ, ৰাগ, দেশ সমস্তবিলাকৰ পৰা যেতিয়া মুক্ত হৈ যায়, এই জীৱৰ তাৰ পাছত আৰম্ভ হয় কি? কৰ্ম। এটা জীৱৰ ঈশ্বৰ জ্ঞান লাভ হোৱাৰ পাছত ভগৱন্ত কৃষ্ণক ভজিবলৈ এটা শুদ্ধ পথ লাভ কৰাৰ পাছত সেই জীৱটোৰ এই জগতত আৰম্ভ হয় কি? কৰ্মযোগ। গীতাৰ তৃতীয় অধ্যায়টোৰ নাম কি? কৰ্মযোগ। আমাৰ কাৰণে কৰ্ম কৰি কৰি কি? কৰ্ম বন্ধন সৃষ্টি হয়।
গীতাই কি বুলি কৈছে? কৰ্মক এক যোগ বুলি কৈছে। তা যোগ মানে কি? সাধনা। যোগ মানে কি? সংযোগ। কাৰ লগত? তোমাৰ কৰ্মখিনিক কৃষ্ণ বস্তুৰ লগত সংযোগ কৰি লোৱা। তোমাৰ কৰ্মখিনিক যেতিয়া তুমি কৃষ্ণ বস্তুৰ লগত সংযোগ কৰি দিবা, এই 3 গুণময় কৰ্মবিলাক গুণমুক্ত হৈ যাব। কেনেকে গুণমুক্ত হ'ব? হেৰা অৰ্জুন, কৰ্ম মোক অৰ্পণ কৰিবা। কৰ্ম মোক প্ৰীতি সাধনৰ কাৰণে কৰিছোঁ বুলি কৰিবা। কৰ্ম তোমাৰ কিবা লাভৰ আৰু ভোগৰ কাৰণে কৰিছোঁ বুলি নেভাবিবা। এই কৰ্ম কৰিলে তুমি কেৱল মোৰ আনন্দ ল'বলৈ যত্ন কৰিবা। এই কৰ্মৰ পৰা যে কিবা ফল উৎপত্তি হ'ব, ফলৰ বাঞ্ছা তুমি কেতিয়াও নকৰিবা। এটা জীৱৰ যেতিয়া ঈশ্বৰৰ কৃপাত সাংখ্যক জ্ঞান লাভ হয়, ঈশ্বৰ জ্ঞান লাভ হয়, সেই জীৱটোৱে কি কৰ্ম কৰি ঈশ্বৰৰ প্ৰীতি সাধন কৰিব পৰা যাব, সেই কৰ্মযোগৰ তত্ত্বৰ বিষয়ে জানিব লাগে। সেইটো কাৰণে গীতাৰ 3য় অধ্যায়টো হ'ল কি? কৰ্মযোগ। এই কৰ্মযোগৰ তত্ত্ব কথা আমি জনাৰ পাছত অৰ্জুনৰূপী জীৱই জানিব লাগিব। কি জানিব লাগিব? কৰ্মযোগৰ তত্ত্ব পালোঁ, কৰ্মবন্ধনৰ পৰা কেনেকৈ মুক্ত হ'ব। সেইটো কাৰণে গীতাৰ 4ৰ্থ অধ্যায়টো কি দিছে? জ্ঞান কৰ্ম সন্ন্যাস যোগ। 3য় অধ্যায় দিলে কৰ্মযোগ, আৰু 4ৰ্থ অধ্যায়টো কি দিছে? জ্ঞান কৰ্ম সন্ন্যাস যোগ। জ্ঞান মানে কি? সাংখ্যক জ্ঞান। কৰ্ম মানে কি? 3য় অধ্যায় কৰ্মযোগ। সন্ন্যাস মানে কি? কৰ্মবন্ধনৰ পৰা মুক্ত হৈ আনন্দময় হৈ যোৱাৰ উপায়। এই আনন্দটো যদি কেনেবাকৈ কিবা সিদ্ধ থকাৰ সম্ভাৱনা আছে, ভগৱান কৃষ্ণই 5ম অধ্যায়ত কৈছে বোলে কি? কৰ্ম সন্ন্যাস যোগ। 5ম অধ্যায়ত কৈছে কি? কৰ্ম সন্ন্যাস যোগ। আৰু 6ষ্ঠ অধ্যায়ত কি ক'লে? 6ষ্ঠ অধ্যায়ত ক'লে ধ্যান যোগ। ধ্যানৰ তত্ত্বটো ক'ত আছেগে? 6ষ্ঠ অধ্যায়ত আছে। ধ্যান কোনে কৰিছিলে? ধ্যান কৰিছিলে সমীকে, তপস্যা। ধ্যান কোনে কৰিছিলে? আদিতেই ব্ৰহ্মাই কৰিছিলে, তাৰ পাছত শিৱই কৰিছিলে। ধ্যান কোনে কৰিছিলে? ভাগৱতৰ 3য় স্কন্ধ দত্তি মুনিয়ে কৰিছিলে। হয়নে? ধ্যান কোনে কৰিছে? ধ্যান ভগৱন্তৰ ঈশ্বৰৰ ঋষি মুনিময় সাধনময় তত্ত্ববিলাকে কৰিছিলে। সেইটো কাৰণে ধ্যান তত্ত্বটো ইমান গভীৰ যে, ধ্যান মানে কি? ধ্যেয়, ধাৱমান। হয়নে? ধাৱমান হৈ ধাৰণ কৰি তাক পালন কৰিব পৰাৰ শক্তিটোক কোৱা হয় ধ্যান। এতিয়া ধ্যান মানে কি? ধ্যান মানে হ'ল আত্মা ঈশ্বৰক প্ৰত্যক্ষে সাক্ষাৎ কৰিব পৰা উপায়। সাংখ্যযোগ মানে আত্মজ্ঞান। আত্মজ্ঞান লাভ হ'লে ঈশ্বৰ কৰ্ম কৰিব লাগিব। 3য় অধ্যায়টো কৰ্মযোগ। হয়নে? কৰ্মৰ জ্ঞান আৰু কৰ্মৰ তত্ত্বৰ পৰা আমি বন্ধনমুক্ত হ'ব লাগিব। 4ৰ্থ অধ্যায় হ'ল কৰ্ম সন্ন্যাস যোগ। জ্ঞান কৰ্ম সন্ন্যাস যোগ। আৰু 5ম অধ্যায়টো কি? কৰ্ম সন্ন্যাস যোগ। আৰু 6ষ্ঠ অধ্যায় হ'ল ধ্যান যোগ। গতিকে গীতাৰ 18টা যুগত ভগৱন্ত কৃষ্ণই ঈশ্বৰ তত্ত্বৰ ৰহস্যখিনি প্ৰকাশ কৰি অৰ্জুনৰূপী জীৱৰ মনৰ যিখিনি সংশয় আছিলে, সমস্ত সংশয়খিনি ছেদন কৰি দিছে। আৰু অন্তিমত 18 নম্বৰ যুগত ভগৱান কৃষ্ণই যেতিয়া অৰ্জুনক গীতা সম্পূৰ্ণ ক'লে, তেওঁ অৰ্জুনক কৃষ্ণই সুধিছে, এই কথা মোৰ এই যুগশাস্ত্ৰৰ পৰা তুমি কি অনুভৱ কৰিলা? তেতিয়া অৰ্জুনে কান্দি কান্দি কৈছে বোলে, সখা তুমি কৈ থাকোঁতে চব ঠিকেই বুজি আছোঁ, তুমি কৈ শেষ কৰিলত মই চব পাহৰিলোঁ। সেয়াই হয়নে নহয় বাৰু? তুমি কৈ থাকোঁতে মই সকলো বুজি আছিলোঁ, জানি আছিলোঁ, আৰু তুমি যে শেষ কৰি সমাপ্ত কৰিলোঁ বুলি ক'লা, এতিয়া মই সকলো পাহৰিলোঁ। হয়নে বাৰু? তেতিয়া কৃষ্ণই কৈছে, সাধুৰ সংগত, ভকতৰ সংগত, বৈষ্ণৱৰ সংগত মোৰ এই পৰম পবিত্ৰ যোগশাস্ত্ৰ তুমি যেতিয়ালৈকে জীয়াই থাকা, তুমি তেতিয়ালৈকে শ্ৰৱণ কীৰ্তন কৰি থাকিবা। সেইটো কাৰণে তোমাক মই পাহৰাই দিছোঁ। নহ'লে তুমি কি কৰিবা? মোৰ এই কথা শ্ৰৱণ কীৰ্তন নকৰা হৈ যাবা। সেইটো কাৰণে চব কথা মনত থাকিলেও গীতা ভাগৱতৰ কথা কেতিয়াও সদায় মনত নেথাকে। শুনাৰ পাছত
পাহৰি যোৱা যায় হয়নে বাৰু যিজনৰ মনত আছে সেইজনৰ অকল এই জনমৰ সাধনা নহয় সেইজনৰ আগৰ জনমৰো সাধনা আছে সেইটো কাৰণে সেইজনৰ সকলো কথা স্মৃতিত ৰখাই দিছে ঈশ্বৰে গতিকে আমি এই দুৰ্ঘুৰ কলি যুগত যে আমি মনুষ্য হৈ জন্ম ল'লোঁ এইটো ভগৱন্তৰ ডাঙৰ কিবা মনুষ্য হৈ জন্ম লৈ আমি যে ভকত বৈষ্ণৱৰ যে সংগ পাইছোঁ এইটো ভগৱন্তৰ তাতকৈও ডাঙৰ কিবা মনুষ্য হৈ জন্ম লোৱাটো ডাঙৰ কিবা ভকত বৈষ্ণৱৰ সংগ পোৱাটো তাতকৈও ডাঙৰ কিবা ভকত বৈষ্ণৱৰ সংগ পাই যদি কৃষ্ণক বুজিব পাৰিছোঁ তাতকৈ ডাঙৰ কিবা আৰু একো নাই তাতকৈ আৰু ঈশ্বৰৰ শ্ৰেষ্ঠ কৃপা একো নাই সেই কৃপালু গুৰুমূৰ্তি বাবানন্দ সমস্ত অনন্তস্বৰূপ ঈশ্বৰৰ যোগশাস্ত্ৰ অষ্টাদশ অধ্যায়ৰ তত্ত্বকথাৰে পৰিপূৰ্ণ এই গীতাশাস্ত্ৰ যুদ্ধ ক্ষেত্ৰত যুদ্ধৰ আগে আগে মধ্যম পাণ্ডৱ অৰ্জুনক ভগৱান কৃষ্ণই বেকত কৰিলে নাৰায়ণ ক্ষেত্ৰত ঋষি সমাজক এই কথা সুকে প্ৰচাৰ কৰিলে আৰু আমি কলিৰ মন্দমতী মনুষ্য হৈ গুৰুৰ কৃপাত এই গীতাশাস্ত্ৰ অধ্যয়ন কৰি গীতাশাস্ত্ৰৰ তত্ত্বমৰ্ম তেখেতে আমাক যি অকণমান কৰিছিলে তাৰে কিয়দংশ কাৰণ সকলো মনত নাথাকে নহয় হয়নে বাৰু আজি আমি আপোনাৰ খবৰ আগত বেকত কৰিছোঁ যি কৈছোঁ ইয়াতো অনেকখিনি আমাৰ ভুল ভ্ৰান্তি বহা টুটা অগা পিছা অনেকখিনি অপৰাধ হ'ব পাৰে শ্ৰৱণৰ যিদৰে অপৰাধ হ'ব পাৰে কীৰ্তনৰ সেইদৰে অপৰাধ হ'ব পাৰে যে শ্ৰৱণ কীৰ্তনৰ সমস্ত অপৰাধ আপোনাৰ সব ভকত বৈষ্ণৱে মৰিখন কৰিব বুলি আমি সমস্তজনৰ চৰণত কায় বাক্য মন এক কৰি আমি সেৱা জনাই আজিৰ অনুষ্ঠান ভাগৰ ইমানতে সামৰণি দিশলৈ যাব বিচাৰিছোঁ এই অহৰ্নিশে যিটো ফুৰে হৰি নাম গাই এ তাহাৰ উপমাময়ী এ দিবু কোন ঠাই এ কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ পদহাৰ হে ৰামকৃষ্ণ বোলা যত্নে গোচক সংসাৰ হৰি নাম হে ৰাম 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 শিৱসাগৰ নাজিৰা অঞ্চলৰ নমাটি দিহিঙীয়া গাঁৱৰ প্ৰশান্ত কোঁৱৰ বাপৰ গৃহৰ এইভাগ চতুৰ্থ বৰ্ষৰ গীতাপাঠ পৰ্যালোচনাৰ অনুষ্ঠান তেৰা সমস্তই আমাক ক্ৰমশ এইবাৰ 4 নম্বৰবাৰ তেৰা সমস্তৰ গৃহধাবলৈ নিমন্ত্ৰণ কৰি আনি ভকত বৈষ্ণৱৰ চৰণত সেৱা ধৰাৰ লগতে দৈৱকী নন্দন কৃষ্ণৰ গুণৰসস্বৰূপ এই গীতাশাস্ত্ৰৰ অকণমান কীৰ্তন আৰু পৰ্যালোচনাৰে ভগৱন্তৰ চৰণত ভকতৰ চৰণত গুৰুজনাৰ চৰণত আমাক অকণমান সেৱা কৰাৰ সুযোগ দিলে বাপজনাক তথা তেৰা সমস্তৰ পৰিয়ালবৰ্গক ভগৱন্ত প্ৰভুৱে সৰ্বদা কৃপা কৰক ভগৱন্তৰ গুণৰস আৰু লীলাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দৰ ভাগ তেখেতে অকলে নলৈ সমস্তজনৰ মাজত বিলোৱাৰ যি প্ৰয়াস কৰিছে এয়া ভগৱন্তৰে পৰম কৃপা বুলি আমাৰ অনুভৱ হৈছে তেৰা সমস্তক ভগৱন্তই সৰ্বদা এইদৰে কৃপা কৰক যথেষ্টখিনি প্ৰত্যাহ্বানৰ মাজতো তেখেতৰ পৰিয়ালে আইগৰাকীয়ে বাপজনে তেখেতৰ ল'ৰাই আৰু তেখেতৰ ইষ্টমিত্ৰ সমস্তজনেই শুভাকাংক্ষী এই অনুষ্ঠান ভাগত আহি সহায় সহযোগিতাৰে সৈতে অনুষ্ঠান ভাগ সফল কৰিলে আপোনালোক কৃপালু বান্ধৱ সমস্ত শ্ৰৱণ আৰু কীৰ্তন তথা সমস্ত ভকত বৈষ্ণৱে ইয়াত আহি আমাৰ কৃপালু নিমন্ত্ৰিত অতিথিজনেও আজি যথেষ্টখিনি পাঠেৰে সৈতে আমাক সহায় কৰিছে গতিকে সমস্তজন দূৰণিবতীয়া ভকত বৈষ্ণৱেও আজি এই অনুষ্ঠান ভাগত কৃপালু বাপজনাৰ অনুষ্ঠানত আহি উপস্থিত থাকি তেৰা সমস্তক চৰণ সেৱাৰ আনন্দ আৰু আশীৰ্বাদ দিছে আমি সমস্তজন ভকত বৈষ্ণৱৰ প্ৰতি এই আসনৰ পৰা আমি সেৱা জনাই আজিৰ অনুষ্ঠান ভাগৰ সামৰণি হৈছে বুলি আমি ঘোষণা কৰি আমি সেৱাভাগীৰ সামৰণি দিশলৈ যাব বিচাৰিছোঁ
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু।